হাই বন্ধুসকল, আপোনালোকক গ্ৰ' নলেজ অসমীয়াৰ এখন নতুন বুক চামাৰিলৈ স্বাগতম। প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত সফল হ'ব বিচাৰে, কিন্তু সফল হ'বৰ বাবে সঠিক চিন্তা আৰু পইচাৰ বিষয়ে জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। ৰবাৰ্ট কিয়ছাকিৰ কিতাপ ৰিচ ডেড পুৰ ডেডে আমাক ইয়াকে শিকায়। এই কিতাপখন দুজন দেউতাকৰ কাহিনী হয়, এজন ৰিচ ডেড আৰু আনজন পুৰ ডেড। এই দুয়োজনৰে বিচাৰ আৰু চিন্তাধাৰাৰ জমিন আসমানৰ পাৰ্থক্য আছিল। পুৰ ডেড ৰবাৰ্টৰ প্ৰকৃত দেউতাক আছিল। তেওঁ বহুত পঢ়া শুনা কৰা ব্যক্তি আছিল আৰু ভাল চাকৰিও কৰিছিল, আৰু সদায় এইটো উপদেশ দিছিল যে ভালদৰে পঢ়া শুনা কৰা, ভাল নম্বৰ লোৱা আৰু তাৰপিছত এটা সুৰক্ষিত চাকৰি লোৱা। আনহাতে ৰিচ ডেড তেওঁৰ বন্ধুৰ দেউতাক আছিল, যাৰ একাডেমিক নলেজ বহুত কম আছিল, কিন্তু তেওঁ বিজনেছ আৰু ইনভেষ্টমেণ্টত মাহিৰ আছিল। তেওঁ বিশ্বাস কৰিছিল যে আমি পইচাৰ বাবে কাম কৰাৰ পৰিৱৰ্তে পইচাক আমাৰ বাবে কামত লগাব জানিব লাগে। পুৰ ডেডে ৰবাৰ্টক শিকাইছিল যে পইচা বচাব লাগে। তেওঁ বিশ্বাস কৰিছিল যে চাকৰিৰ পইচাৰ স্থিৰতা আৰু পেঞ্চনেই প্ৰকৃত সুৰক্ষা। কিন্তু ৰিচ ডেডে ৰবাৰ্টক বুজাইছিল যে যদি আপুনি কেৱল চাকৰি কৰিয়ে থাকে তেন্তে আপুনি সদায় পইচাৰ পিছতে দৌৰি থাকিব লাগিব। তেওঁ কয় যে ধনী হ'বৰ বাবে পইচাৰ বিষয়ে জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। ৰবাৰ্টে কয় যে স্কুলত আমাক পইচাৰ বিষয়ে নিশিকায়। আমি গণিত, বিজ্ঞান আৰু ইতিহাসৰ বিষয়ে শিকোঁ, কিন্তু পইচাক কিদৰে চম্ভালি ৰাখিব লাগে ইয়াৰ বিষয়ে জ্ঞান নাপাওঁ। আৰু সেয়েহে বেছিভাগ লোকেই চাকৰিটো কৰে, কিন্তু মাত্ৰ চেলাৰীয়ে পায় আৰু সদায় ইয়াৰ খৰচৰ মাজতে ফাঁচি থাকি যায়। পুৰ ডেডৰ চিন্তাও এনেকুৱাই আছিল। তেওঁ প্ৰতিমাহে দৰমহা পাইছিল আৰু চব খৰচ কৰি পেলাইছিল। কিন্তু ৰিচ ডেডে কৈছিল যে প্ৰকৃত সম্পত্তি আপোনাৰ ইনকাম নহয়, আপোনাৰ ইনভেষ্টমেণ্ট আৰু এচিডে হয়। ৰিচ ডেডে ৰবাৰ্টক শিকাইছিল যে দুই ধৰণৰ সম্পত্তি থাকে, এচিড আৰু লায়াবিলিটি। এচিড সেইবোৰ বস্তু হয় যিয়ে আপোনাৰ কাৰণে পইচা ইনকাম কৰে, যেনে প্ৰপাৰ্টি, শ্বেয়াৰ বা বিজনেছ। আনহাতে লায়াবিলিটি সেইবোৰ বস্তু হয় যিয়ে আপোনাৰ পকেটৰ পৰা পইচা ওলাই লৈ যায়, যেনে লোন বা দামী গাড়ী আদি। যদি আপুনি ধনী হ'ব বিচাৰে তেনেহ'লে আপুনি এচিডৰ ওপৰত ফ'কাছ কৰিব লাগিব আৰু লায়াবিলিটিৰ পৰা বাচিব লাগিব। ৰবাৰ্টে আৰু এটা কথাৰ ওপৰত জোৰ দিছে, ভয় আৰু লোভ। পুৰ ডেডৰ চিন্তা চৰ্চাবোৰ ভয়ৰ ওপৰত আধাৰিত আছিল। তেওঁ সদায় সুৰক্ষিত চাকৰি আৰু স্থিৰ ইনকামৰ কথা কৈছিল, কিয়নো তেওঁ অসফলতা আৰু ৰিস্ক ল'ব ভয় কৰিছিল। আনহাতে ৰিচ ডেডে শিকাইছিল যে লোভ আৰু ভয়ৰ পৰা বাহিৰ ওলাই কেলকুলেটেড ৰিস্ক ল'ব শিকিব লাগে, কিয়নো যদিহে আপুনি ৰিস্ক নলয় তেনেহ'লে আপুনি কেতিয়াও একো ডাঙৰ কৰিব নোৱাৰে। ৰিচ ডেডে এইটোও কয় যে ধনী ব্যক্তিসকলে টেক্স ছিষ্টেমটোক বুজি পায় আৰু তাৰ সুবিধা লয়। তেওঁলোকে নিজৰ ইনকামক এইদৰে প্লেন কৰে যাতে কম টেক্স দিবলগীয়া হয়, কিন্তু মিডল ক্লাছ আৰু দুখীয়া ব্যক্তিসকলে টেক্সৰ ভাৰ বহন কৰিবলগীয়া হয়। আৰু সেয়েহে ফাইনেন্সিয়েল লিটাৰেচি অৰ্থাৎ পইচা সম্বন্ধীয় জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। এই কিতাপখনৰ চবতকৈ ডাঙৰ লেচনটো যে চাকৰি কৰাটো বেয়া নহয়, কিন্তু আপুনি যদি কেৱল দৰমহাৰ ওপৰতে নিৰ্ভৰ হৈ থাকে তেনেহ'লে আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে। আপুনি আপোনাৰ ইনকামৰ বেলেগ চ'ৰ্চটো বনাব লাগিব। সেইটো হয়তো বিজনেছ হ'ব পাৰে, ৰিয়েল এষ্টেট হ'ব পাৰে বা ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট। ৰবাৰ্টে কয় যে প্ৰথমতে তেওঁ পুৰ ডেডৰ দৰে ভাবিছিল, কিন্তু লাহে লাহে তেওঁ ৰিচ ডেডৰ কথাবোৰ বুজিলে আৰু তাক এডপ্ট কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ পঢ়া আৰু চাকৰিৰ উপৰিও পইচাক বুজি পোৱাৰ ওপৰত গুৰুত্ব দিলে। তেওঁ নিজৰ এচিড বঢ়ালে আৰু পইচাক নিজৰ বাবে কামত লগালে। ৰিচ ডেড পুৰ ডেডে আমাক শিকায় যে ধনী হোৱাৰ অৰ্থ মাত্ৰ বেছি পইচা ইনকাম কৰাটোৱে নুবুজায়। ইয়াৰ অৰ্থ হৈছে পইচাক সঠিকভাৱে চম্ভালা আৰু ফাইনেন্সিয়েল ফ্ৰীডম পোৱা। এই কিতাপখনে কয় যে ধনী হ'বৰ বাবে আপুনি পইচাৰ খেলৰ নিয়ম বুজি পাব লাগিব। এই কাহিনীটোৰ পৰা আমি এইটো বুজি পাওঁ যে পঢ়া আৰু কষ্ট কৰাৰ লগতে ফাইনেন্সিয়েল লিটাৰেচি অৰ্থাৎ পইচাৰ জ্ঞানো প্ৰয়োজনীয়। যদিহে আপুনি সঠিক চিন্তা আৰু জ্ঞানৰ জৰিয়তে ষ্টেপ লয়, নহ'লে আপুনিও ফাইনেন্সিয়েল ফ্ৰীডম পাব পাৰে।
এই কাহিনীটো কেৱল ৰবাৰ্টৰে নহয়, এইটো আমাৰ সকলোৰে কাহিনী হ'ব পাৰে যদিহে আমি আমাৰ পইচা আৰু চিন্তাক সঠিক দিশত লৈ যাওঁ। ৰবাৰ্টে আগলৈ কয় যে দুখীয়া আৰু ধনী ব্যক্তিৰ মাজত চবতকৈ ডাঙৰ পাৰ্থক্য তেওঁলোকৰ মানসিকতাৰ হয়। প'ৰ ডেডে সদায় এইটোকে কৈছিল যে মই এইটো কিনিব নোৱাৰোঁ, কিন্তু সেই একেটা কথাই ৰিচ ডেডে এনেকুৱাকৈ কৈছিল যে মই এইটো বস্তু কিয় কিনিব নোৱাৰোঁ, অৰ্থাৎ মই ইয়াক কিনাৰ উপায় কিদৰে উলিয়াব পাৰোঁ। এই প্ৰশ্ন সোধাৰ অভ্যাসে আপোনাৰ মাইণ্ডক সমাধান উলিয়াবৰ কাৰণে মজবুৰ কৰি তোলে। ধনী ব্যক্তিসকলে সমস্যাৰ ওপৰত ধ্যান নিদিয়ে, তাৰ পৰিৱৰ্তে সমাধানৰ ওপৰত ফ'কাছ কৰে। ৰিচ ডেডে ৰবাৰ্টক শিকাইছিল যে প্ৰকৃত শিক্ষা কেৱল কিতাপতে সীমিত নাথাকে। প্ৰকৃত শিক্ষাটো সেইটো যিয়ে আপোনাক সমস্যাৰ সৈতে যুঁজিবলৈ শিকায়। তেওঁ কয় যে যদিহে আপুনি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে আপুনি অসফলতাৰ পৰা শিকিব আৰু তাৰ সন্মুখীন হ'বৰ বাবে সদায় সাজু হৈ থাকিব লাগিব। ধনী ব্যক্তিসকলে অসফলতাৰ পৰা ভয় নকৰে, তেওঁলোকে তাৰ পৰা শিকে আৰু আগবাঢ়ি যায়। কিতাপত আৰু এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে, সময়ৰ ইম্পৰ্টেণ্ট। প'ৰ ডেডে তেওঁৰ সময়বোৰ কেৱল চাকৰিতে ইনভেষ্ট কৰিলে আৰু কেৱল পইচা উপাৰ্জন কৰাতে গুৰুত্ব দিলে, কিন্তু ৰিচ ডেডে নিজৰ সময়ৰ ব্যৱহাৰ নতুন নতুন বস্তু শিকিবৰ বাবে, নেটৱৰ্ক বনোৱাত আৰু ইনভেষ্টমেণ্টৰ অপৰচুনিটি বিচৰাত কৰিলে। তেওঁ শিকায় যে যদিহে আপুনি আপোনাৰ সময় আৰু উৰ্জা সঠিক জেগাত লগায় তেনেহ'লে আপুনি ধনী হ'ব পাৰে। ৰবাৰ্টে কয় যে ধনী হ'বলৈ হ'লে আপুনি আপোনাৰ অভ্যাসবোৰ সলনি কৰিব লাগিব। যদিহে আপুনি প্ৰতি মাহে আপোনাৰ চেলাৰী খৰচ কৰি পেলায় আৰু ছেভিঙৰ বিষয়ে নাভাবে তেনেহ'লে আপুনি ধনী হ'ব নোৱাৰে। কিন্তু যদিহে আপুনি আপোনাৰ উপাৰ্জনৰ এটা অংশ ছেভিং কৰে আৰু এচিড বঢ়াই গৈ থাকে তেনেহ'লে সময়ৰ লগে লগে আপোনাৰ পইচাও বাঢ়িব। এই কিতাপখনত আৰু এটা মহত্বপূৰ্ণ কথা শিকোৱা হৈছে যে যদিহে আপুনি ধনী হ'ব বিচাৰে তেনেহ'লে আপুনি ৰিস্ক ল'ব জানিব লাগিব। প'ৰ ডেডে সদায় নিজকে সুৰক্ষিত কৰি খেলিছিল, তেওঁ ৰিস্ক ল'বলৈ ভয় কৰিছিল, কিন্তু ৰিচ ডেডে শিকাইছিল যে ৰিস্ক নোলোৱাকৈ আপুনি কোনো ডাঙৰ কাম কৰিব সক্ষম হ'ব নোৱাৰে। এইটো সঁচা যে ৰিস্ক লোৱাৰ আগতে আপুনি ভালদৰে ৰিচাৰ্চ আৰু প্লেনিং কৰিব লাগে। ৰিচ ডেডে কয় যে প্ৰকৃত ধনী আপুনি পইচাৰে নহয়, বৰঞ্চ আপুনি আপোনাৰ মানসিকতা আৰু চিন্তাধাৰাৰ পৰা হ'ব পাৰে। যদিহে আপুনি ভাবে যে ধনী হোৱাটো মুস্কিল হয় তেনেহ'লে এইটো সঁচা হৈ যাব, কিন্তু যদিহে আপুনি ভাবে যে ধনী হোৱাটো সম্ভৱ আৰু যদিহে আপুনি ইয়াৰ কাৰণে সঠিক ষ্টেপ উঠায় তেনেহ'লে আপুনিও নিশ্চয় সফল হ'ব। ৰবাৰ্টে কয় যে ধনী ব্যক্তিসকলে সদায় নিজৰ স্কিল আপগ্ৰেড কৰি থাকে, তেওঁলোকে নতুন বস্তু শিকে, কিতাপ পঢ়ে আৰু ফাইনেন্সিয়েল দুনিয়াৰ খবৰত নজৰ ৰাখে। আনহাতে মধ্যবিত্ত আৰু দুখীয়া ব্যক্তিসকলে প্ৰায়ে নিজৰ উপাৰ্জন আৰু খৰচৰ চকতে ফাঁচি থাকে। যদিহে আপুনিও এই চক্ৰৰ পৰা বাহিৰ ওলাব বিচাৰে তেন্তে আপুনিও আপোনাৰ শিক্ষা আৰু স্কিলৰ ওপৰত কাম কৰিব লাগিব। ৰিচ ডেড প'ৰ ডেড মাত্ৰ এখন কিতাপ নহয়, ই এটা দৃষ্টিকোণ হয়। ই আমাক শিকায় যে যদিহে আমি আমাৰ দৃষ্টিকোণ চেঞ্জ কৰোঁ, অভ্যাস সলাওঁ আৰু পইচাক ভালদৰে বুজি পাবলৈ সক্ষম হওঁ তেনেহ'লে আমিও ধনী হ'ব পাৰোঁ। এই কিতাপখনে আমাক উৎসাহিত কৰে যাতে আমি পইচাৰ কাৰণে কাম কৰা বাদ দিওঁ আৰু পইচাক আমাৰ কাৰণে কামত লগাব শিকোঁ। অৱশেষত ৰবাৰ্টে কয় যে ধনী হোৱাৰ পথ ইমান সহজ নহয়, ইয়াৰ কাৰণে কষ্ট, সমৰ্পণ আৰু সঠিক চিন্তাধাৰাৰ প্ৰয়োজন হয়। কিন্তু আপুনি যদি আপোনাৰ চিন্তা আৰু কাম কৰাৰ পদ্ধতি সলায় তেনেহ'লে আপুনিও ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰে। মনত ৰাখিব, এই জাৰ্ণিটো লাহে লাহে আগবাঢ়ি গৈ থাকে আৰু যদিহে আপুনি সঠিক দিশত খোজ দি গৈ থাকে তেন্তে এদিন লক্ষ্যস্থানত উপনীত হোৱাটো খাটাং। সেয়েহে ৰিচ ডেড প'ৰ ডেডৰ শিক্ষাক এপ্লাই কৰক, পইচাক বুজক আৰু এটা এনেকুৱা ভৱিষ্যত বনাওক য'ত আপুনি কেৱল পইচাৰ পিছত নদৌৰে, বৰঞ্চ পইচাই আপোনাৰ বাবে কাম কৰে। এয়ে এই কিতাপখনৰ মূল উপদেশ হয়। যদিহে আপোনাৰ বুক চামাৰিটো ভাল লাগিলে তেনেহ'লে লাইক আৰু
শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনেকুৱা ভেলুৱেবল কন্টেন্ট পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে ধন্যবাদ